কৰিছেনে বাৰু? আজিহে তাই ইমান দেৰিকৈ ঘৰলৈ আহিবলৈ সময় পালে নাই। ইফালে তাইক চাবলৈ মানুহ ঘৰ আহিবই অলপতে। তাই এতিয়া অফিচৰ পৰাই কেতিয়াবা পায়হি। আৰে মা, তুমি ইয়াতে ৰৈ আছা যে এনেকৈ পদূলি মূৰত কিয়? কোনোবা অহা কথা আছিল নেকি? মই বেলেগৰ বাবে ৰৈ থকা নাই, মই তোৰ বাবেহে ৰখি আছিলো। তোৰ আজি আহোঁতে ইমান দেৰি হ'ল যে। কিনো ক'ম আৰু, প্ৰাইভেট কোম্পানীত চাকৰি কৰিলে এনেকুৱাতো হ'বই। ইয়াতকৈও কেতিয়াবা দেৰি হ'ব পাৰে। সেই বুলি তই এইদৰে এনেকৈ পদূলি মূৰত ৰখি থাকিব লাগে নেকি? বল ভিতৰলৈ যাওঁ। দিনা হোৱা হ'লে নৰলোহেঁতেনো। আজিৰ কথাটো বেলেগ, সেইবাবে তই অহালৈ ৰৈ আছো। আজিনো এনে কি বিশেষ কাৰণ আছে যাৰ বাবে তই মই অহালৈ এনেকৈ পদূলি মূৰত ৰখি থাকিবলগীয়া হৈছে? ঘৰৰ ভিতৰলৈ আহি লচোন প্ৰথমে, তাৰ পাছত কম সকলোখিনি। ইমান দূৰৰ পৰা ভাগৰি জুগৰি আহিছ, ভিতৰলৈ আহ। বল বল। পৰিস্মিতা, তই এতিয়া এইদৰে বিচনাত জুপুকা লাগি বহি থাকিব নালাগে। তোক চাবলৈ আজি মানুহ এঘৰ আহিব, অকণমান পাছতে পাবহি। যা, ভাল চাই চাদৰ মেখেলা এযোৰ পিন্ধি ৰেডি হৈ থাকগৈ। কি কৈছা এইবোৰ? মোক চাবলৈ কোনোবা আহিব? মই দেখোন গমেই নাপাওঁ। আৰু মোক চাবলৈ কিয় আহিব লাগে? মোৰ এতিয়াই বিয়া হোৱাৰ ইচ্ছা নাই মা। তোৰ কথা মতে নহ'ব নহয়। তোৰ এতিয়া বিয়াৰ উপযুক্ত বয়স, গতিকে তোক এতিয়াই মই বিয়া দিব লাগিবই। আৰু এটা কথা, আজি তোক চাবলৈ যি ঘৰ মানুহ আহিব, যদি কেনেবাকৈ তেওঁলোকৰ পচন্দ হয় তেতিয়াতো খুব ভাল হ'ব জাননে? মানুহ ঘৰ চহৰৰ, বৰ ভাল মানুহ। আৰু আমাৰ গাঁৱৰ ৰোহিতা বাইদেউৰ যে, তেওঁলোকৰ কিবা এটা লাগেও। বাইদেৱেহে তোক দেখুৱাইছে। যা যা, সোনকালে আজৰি হৈ মেলি থাকগৈ, মানুহ ঘৰ আহি পাবহি। কিন্তু মা, তুমি মোৰ কথাটো ভালকৈ বুজাই নাই। চোৱাচোন, চাকৰিটোত জইন কৰিছোহে মাত্ৰ কেইটানো দিন হৈছে। ঘৰখনৰ একো এটা ভাল কাম কৰিবলৈ পোৱাই নাই। দুদিনমান ঘৰতে থাকি চাকৰিটো কৰিব পাৰিলেহে ঘৰখনৰ অৱস্থা পাতি ভাল কৰিব পাৰিম। আৰু এতিয়াই যদি মই বিয়া হৈ ওলাই যাওঁ, কি হ'ব বাৰু কোৱাচোন? তুমি বাৰু কেনেকৈ থাকিবা? তই কিয় বুজি নাপাৱ পৰিস্মিতা? গাভৰু ছোৱালী এজনী ঘৰত ৰাখিবলৈ কিমান চিন্তা, তই জানো বুজি নাপাৱ? তাতে বাপেৰটোও নাই, মই অকলশৰীয়া মাৰজনীহে আছোঁ। তোক যদি মই ভাল ল'ৰা এটাৰ হাতত গতাই দিব পাৰোঁ, অন্ততঃ শান্তিৰে চকুকেইটা মুদিব পাৰিম। আৰু তই মোক পুহি থকাৰ স্বাৰ্থত বিয়া নোসোমোৱাকৈ থাকিবতো নোৱাৰ। চা, তই চাকৰিটো নকৰাৰ আগতে জানো আমি ঘৰখনত ভালকৈ চলি থকা নাছিলোঁ? তোক বিয়া দি উলিয়াই দিলেও মই তেনেকৈ চলি থাকিম দে। অন্ততঃ চিন্তা এটা কমি থাকিব। যা যা, সোনকালে চাদৰ মেখেলাযোৰ পিন্ধগৈ। মা, তোমাক মই ভালদৰে কৈছোঁ, মই তোমাক পুহি থাকিম বুলি গোটেই জীৱনটো বিয়া নোহোৱাকৈ নাথাকোঁ নহয়। কিন্তু মই ঘৰখনত কিছুমান কৰিবলগীয়া কাম আছে, সেইখিনি কৰি লোৱাৰ পাছত বিয়াৰ কথা চিন্তা কৰিম বুলি ভাবিছিলোঁ। এতিয়াই নহয়। গাই ভাল ঘৰৰ পৰা এনেকৈ সম্পৰ্ক এটা কথা নাহে নহয়। ইমান ভাল ঘৰৰ পৰা সম্পৰ্ক এটা কথা আহিছে, তই আকৌ নাকচ কৰিব নালাগে মাজনী। যাচোন যা, মাৰৰ কথা চিন্তা কৰি তই এই বিয়াখন মত দে। হ'ব দে, তোৰ কথা মতে মই বাৰু আলহীৰ আগত ওলাম। কিন্তু এটা কথা মই আগতেই কৈ থওঁ মা, মানুহ ঘৰৰ হয়তো আমাৰ দৰে মানুহৰ লগত সম্পৰ্ক কৰিবলৈ মন নহ'বও পাৰে। তই কিন্তু তেতিয়া আকৌ জোৰ নকৰিবি। মোক ধনী ঘৰলৈ দিবলৈ তই বৰ হেতা পৰা নকৰিবি। আত্মসন্মানেৰে জীয়াই থাকিব পাৰিলে মই দুখীয়া ল'ৰা এটাৰ লগতো সুখী হ'ব পাৰিম মা। হ'ব দে, ময়ো ইমান তললৈ নানামো। ঠিক আছে তেতিয়াহ'লে, ময়ো ৰেডি হৈ লওঁ। যা যা, মানুহ ঘৰ পাবহি। ভাৰ্গৱ বাবা, তোমাৰ পৰিস্মিতাক কেনেকুৱা লাগিছে? কথাই বতৰাই বেয়া যেন লগা নাই। বাকী তোমালোকৰ কথাহে, আৰু তোমালোকে ভাল দেখিলে মোৰ কোনো আপত্তি নাই। ভাৰ্গৱ বাবাই ঠিকেই কৈছে, মাক আৰু জীয়েকৰ দুয়োজনীৰে ব্যৱহাৰ পাতি ভাল দেখিছোঁ। মোৰ ফালৰ পৰাও একো আপত্তি নাই। এতিয়া মাক আৰু জীয়েকে যদি বিয়াখনত সন্মতি দিয়ে, তেতিয়াহ'লে সোনকালে বিয়াখন পাতিবই পাৰিম। আপোনালোকে আমাৰ ঘৰত কি পালে কি নাপালে নাজানো, আৰু বাকী আমাৰ ছোৱালীজনীক আপোনালোকৰ পচন্দ হৈছেনে নাই কথাষাৰ খোলাখুলিকৈ কৈ থৈ যাওক। মাৰ ফালৰ পৰাতো ছোৱালী পচন্দই হৈছে, এতিয়া আপোনালোকে বা কি কয়। মইনো আৰু কি ক'ম, আপোনালোকৰ ল'ৰালৈ যদি আমাৰ পৰিস্মিতাক বিয়া দিব পাৰোঁ, মইতো সেয়া বহুত ভাগ্যৰ কথা বুলিয়ে ভাবিম। আমাৰ ফালৰ পৰা আপত্তিজনক একোৱেই নাই। পিয়নি বুলিয়ে মাতিছোঁ আৰু দেই। এটা কথা কিন্তু আগতীয়াকৈ কৈ থওঁ, শুনিছোঁ আপোনাৰ ছোৱালীয়ে কিবা প্ৰাইভেট কোম্পানীত কাম কৰি আছে। বিয়াৰ পাছত কিন্তু তাই এইদৰে বাহিৰত কাম কৰিব নোৱাৰিব, কাৰণ আমাৰ ঘৰখনত মোৰ আৰু ভাৰ্গৱ বাবাৰ উপাৰ্জনৰে যথেষ্ট হয়। গতিকে এহেঁত দুজনীয়ে আকৌ বাহিৰত গৈ কাম কৰিবলগীয়া পৰিস্থিতি এটা নহয়। এতিয়া আপুনি কথাটো ছোৱালীজনীক কৈ দিব। এইটো আকৌ নতুনকৈনো কি ক'বলগীয়া কথা? আমাৰ ঘৰখনৰ আৰ্থিক অৱস্থা অকণমান দুৰ্বল, সেইবাবেহে ছোৱালীজনীয়ে বাহিৰত কিবা এটা কৰিবলৈ ওলাই গৈছিল। আৰু আপোনালোকৰ ঘৰলৈ গ'লে তাইতো তেনেকুৱা অভাৱ নাপায়, তেতিয়ানো আকৌ বাহিৰত গৈ কাম কৰাৰ কি দৰকাৰটো থাকিব? তাই নিজেই এৰি দিব, মই কোৱাৰ কোনো প্ৰয়োজনেই নাই। এনেকৈ বুজি পোৱা হ'লেতো ভালেই। আমাৰ আকৌ ঘৰখনত ভাল বুজি পোৱা ছোৱালী এজনীয়েই লাগে। আপোনালোক দুয়োজনকে মই এটাই অনুৰোধ কৰোঁ, মোৰ ছোৱালীজনীৰ বয়স তেনেই কম, কিন্তু দেখিছেই নহয় ঘৰখনত মই আৰু অকল তাই, বাপেকটো নাই। এনেকৈ গাভৰু ছোৱালী এজনী ৰাখি থোৱাটো বৰ এটা ভাল নহয়, সেইবাবেহে তাইক মই বিয়া দিবলৈ ওলাইছোঁ। তাই বিয়াৰ সময়ত ইমান ইচ্ছা নাছিল এতিয়া, কিন্তু মইহে অকণমান জোৰ কৰিলত তাই বিয়াত বহিম বুলি কৈছে। গতিকে আপোনালোকৰ ঘৰখনলৈ গৈ তাই কিবা বুজি নাপালে আপোনালোকে শুধৰাই ল'ব আকৌ। কৈ বাৰু আমাক ক'ব নালাগে, আৰু
আমাৰো ঘৰখনত ল'ৰা এটাই। এতিয়া ল'ৰাটোলৈ ছোৱালীজনী বিয়া কৰি নিম যেতিয়া আমি তাইক বোৱাৰী বুলি নাভাবোৱেই, তাইক আমাৰ ঘৰৰ এজনী ছোৱালী বুলিয়ে ভাবিম। ঠিকেই কৈছে। মই পৰিস্মিতাক মোৰ বোৱাৰীতকৈ ছোৱালী বুলিহে ভাবিম। গতিকে তাই যদি আমি যিদৰে শিকাওঁ সেইদৰে শিকি বুজি লয় তেতিয়াতো আৰু ভালেই হ'ব। এতিয়াহে মনটো ভাল লাগিছে। আমাৰ পৰিস্মিতাৰ কপালত যে আকৌ আপোনালোকৰ দৰে শাহু শহু এহাল আছে, সঁচাই তাই বৰ ভাগ্যশালী। বাটো, তোমাৰ পৰিস্মিতাৰ লগত কিবা কথা পাতিবলগীয়া থাকিবও পাৰে নহয়। যোৱা, তাইৰ লগত কিবা পাতিবলগীয়া আছে যদি পাতি লোৱাগৈ। তোমালোকৰ মায়ে ঠিকেই কৈছে। যোৱা, পৰিস্মিতাৰ লগত কিবা কথা পাতিবলগীয়া আছে যদি, কিবা সুধিবলগীয়া আছে যদি সুধি লোৱাগৈ। ঠিক আছে, মই তেতিয়াহ'লে পৰিস্মিতাৰ ওচৰলৈকে যাওঁ। আৰু বিয়নী, এতিয়া ল'ৰা আৰু ছোৱালীৰ বিয়াত মত আছেই যেতিয়া বৰ দীঘলীয়া সময় নলওঁ আৰু সোনকালে পুৰোহিত এজনৰ লগত কথা পাতি মন্দিৰতে ইহঁতক বিয়াখন পাতি পেলাব লাগিব। আপুনি বা এতিয়া কি কয়? বিয়াখন সোনকালে হোৱাটোৱে বিচাৰোঁ, কিন্তু আমাৰ দৰে মানুহে ইমান ঘপককৈ বিয়াখন কেনেকৈ যা যোগাৰ কৰিম? নালাগে বিয়নী, বৰ বেছিকৈ যা যোগাৰৰ কথা চিন্তা কৰিব নালাগে। আমাৰ ঘৰত বস্তুৰ অভাৱ তেনেকৈ নায়েই। গতিকে মই পৰিস্মিতাই আকৌ লগত কিবা নতুন বস্তু লৈ যাব লাগিব বুলি নাভাবোঁ। তাই এনেও আমাৰ ঘৰত একোৰে অভাৱ নাপায়। বাঞ্জি ক'লেও বিয়নী, ছোৱালীজনী আপোনালোকৰ ঘৰলৈ একেবাৰে উলিয়াই দিম। গতিকে তাইৰ লগত 2 বস্তু দি পঠিওৱাটো মোৰ কৰ্তব্যই দিয়কচোন। আৰু বাপেকটো জীয়াই থকা হ'লে চাগে কিমান কি যা যোগাৰ যে কৰিলেহেঁতেন। এতিয়া বাপেক নাই যদিও ময়ে কিবা এটা নহয় কিবা এটা দিবলৈ চেষ্টা কৰিবই লাগিব। আৰু আপোনালোকে পুৰোহিতৰ লগত দিনবাৰ চোৱকচোন, ময়ো যিমান পাৰোঁ যা যোগাৰ কৰিম। আৰু যি ঘৰ পোৱালৈ গধূলিয়ে হ'বগৈ। কালিলৈ আমি পুৰোহিতক লগ কৰিবলৈ যামেই। বাকী দিনবাৰ কথা ছিগিলে আপোনাক ফোন কৰি জনাই দিম। হেল্ল' বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে মই এটা এপছ লৈ আনিছোঁ, যাৰ নাম হৈছে মোজ প্লে'। মোজ প্লে' হৈছে এনে এটা গেম, সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম গেমিং প্লেটফৰ্ম, যিয়ে আপোনালোকক ৰোমাঞ্চকৰ প্ৰচাৰ আৰু পুৰস্কাৰ প্ৰদান কৰি আহিছে। যদিহে ইয়াত বিশ্বাসৰ কথা আহে, তেতিয়াহ'লে মধুমিতা চৰকাৰ হৈছে ইয়াৰ ব্ৰেণ্ড এম্বেচাডৰ। ইমান এগৰাকী ডাঙৰ চেলিব্ৰিটিয়ে ইয়াক বিশ্বাস কৰিছে যেতিয়া আপোনালোকেও বিশ্বাস কৰিব পাৰে। ক্ষেত্ৰত IPL 2024 মোজ প্লে'ৰ জৰিয়তে আপোনালোকৰ বাবে এটা সুন্দৰ সুযোগ আহিছে। গতিকে আপোনালোকে পলম নকৰিব, নিজৰ প্ৰিয় দলত যোগদান কৰি নিজৰ ভাগ্য পৰীক্ষা এবাৰ কৰি চাব পাৰে। আপোনালোকে ইয়াত প্ৰতিমাহে 100% জমা বোনাছো পাব পাৰে। যদিহে আপোনালোকে 1000 টকা জমা দিয়ে, তেতিয়া আকৌ আপোনালোকে বিনামূলীয়াকৈ 1000 টকা পাব পাৰিব। আৰু আপোনালোকে ইয়াত 5000 টকালৈকেও বাজি লগাব পাৰে। আৰু এটা মজা আছে, সেইটো হৈছে আপোনালোকে ৰেফাৰ বোনাছ 1200 টকাৰ পোৱাৰ উপৰিও জন্মদিনৰ বাবে আপোনালোকে 2000 টকাৰ বোনাছ পাব পাৰিব। বাহিৰেও আপোনালোকে বিনামূলীয়াকৈ প্ৰতিদিনে 400 টকালৈকে উপাৰ্জন কৰিব পাৰিব। আৰু যদিহে আপোনালোকে মোৰ প্ৰম' কোড 152 ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনালোকে প্ৰথমে 300 টকালৈকে বাজি মাৰিব পাৰিব। আপোনালোকে সাধাৰণতে প্ৰথমে 150 টকাৰহে বাজি মাৰিব পাৰে, কিন্তু আমাৰ প্ৰম' কোড 152 আপোনালোকে মাৰিলে আৰু 150 টকা পাব। গতিকে আপোনালোকে প্ৰথমে 300 টকা বাজি মাৰিব পাৰিব। তাৰোপৰিও আপোনালোকে ইয়াৰ জৰিয়তে HD কোৱালিটিত বেছি সময় IPLৰ খেল চাবও পাৰিব। তাত আপোনালোকে ৰোমাঞ্চকৰ এভিয়েটৰ দৰে বিভিন্ন ধৰণৰ গেম পাব পাৰিব। তাৰ জৰিয়তে আপোনালোকে বহুত টকা ইনকম কৰিবও পাৰিব। পলম কিয় কৰিছে? এতিয়াই যাওক মোজ প্লে' এপছটো ডাউনলোড কৰি, আৰু মই কমেণ্টত পিন কৰি থোৱা মোৰ প্ৰম' কোড 152 ব্যৱহাৰ কৰি আপোনালোকে 300 টকালৈকে প্ৰথম বাজি মৰাৰ সুবিধা লওকগৈ। পৰিস্মিতাও, তোক নিজৰ চোতালৰ পৰা বিয়া দি উলিয়াই দিবলৈ মোৰ বৰ মন আছিল, কিন্তু দৰা ঘৰৰ মানুহে মন্দিৰতে বিয়াখন হোৱাটো বিচাৰিলে। সেইবাবে মই বৰ বেছি জোৰ নকৰিলোঁ। ময়ো মন্দিৰতে দিয়াটোৱে ঠিক কৰিলোঁ। তই আকৌ চোতালৰ পৰা বিয়া নিদিয়াৰ বাবে মনতে দুখ পাইছ নেকি? যে কোৱা মা, এই অকণমানি কথাটোৰ বাবে মই তোমাক বেয়া পাব পাৰোঁ নেকি? দেউতাই আমাক কেতিয়াই এৰি গ'ল। তাৰ পাছৰে পৰা তুমি মোক ইমান মৰমেৰে তুলি তালি ডাঙৰ দীঘল কৰিলা, পঢ়ুৱালা শুনোৱালা, আৰু এতিয়া মই এই কথাটোৰ বাবে তোমাক কেনেকৈ বেয়া পাব পাৰিম মা? মাজনী, নতুন এখন ঘৰলৈ ওলাই যাওঁ। আমাৰ দৰে সেইখন ঘৰত পৰিৱেশ নহয়। গতিকে তই সকলো পৰিৱেশ চম্ভালি চাই চিতি থাকিবি। শহুৰ শাহুৱেৰক শ্ৰদ্ধা ভক্তি কৰিবি। তেওঁলোকে যেনেকৈয়ে শিকায় তই তেনেকৈয়ে শিকিবি। চাবি, তোৰ লগতে মাৰৰো যাতে বদনাম নহয়। আৰু এটা কথা মাজনী, তেওঁলোকে তোক বিয়া পাতি নিয়াৰ পাছত তই বাহিৰত গৈ চাকৰি কৰাটো বিচৰা নাই। আৰু এনেও তই সেইখন ঘৰত বোৱাৰী হ'লে তই আকৌ বাহিৰত গৈ চাকৰি কৰিবলগীয়াকৈ একো অভাৱ নাপাৱ মাজনী। গতিকে ঘৰতে এজনী ভাল লক্ষ্মী বোৱাৰী হ'বলৈ চেষ্টা কৰিবি। চাবি, সকলোৱে যাতে তোক প্ৰশংসা কৰে। এই বিষয়লৈ তুমি চিন্তাই নকৰিবা। সৰুৰ পৰা তুমি যিমানখিনি শিক্ষা সংস্কাৰ মোক দিলা, সকলোখিনি মই মোৰ লগত লৈ যাবলৈ ওলাইছোঁ। মই কোনোদিন তোমাক বদনামত পৰিবলৈ নিদিওঁ মা। মই সেইখন ঘৰত
এজনী লক্ষ্মী বোৱাৰী হ'বলৈ চেষ্টা কৰিম। মোৰ ওপৰত বিশ্বাস আৰু আশীৰ্বাদ মোৰ সদায় থাকিব মাজনী। এতিয়া ব'ল, দৰা চাখে মন্দিৰ ৰাখি পালেহিয়ে। আমি যোৱা পলম হ'লে তেওঁলোকে মনতে বেয়াই পাব। ব'ল যাওঁ। ব'ল আমা। বোৱাৰী আহা, ভিতৰলৈকে আহা। ভয় নকৰিবা, আজিৰ পৰা এইখনেই তোমাৰ ঘৰ। এইখন ঘৰতে তুমি আজীৱন থাকিব লাগিব। বোৱাৰী, মাইকী মানুহৰ স্বামীৰ ঘৰখনৰহে প্ৰকৃত ঘৰ। এইখন ঘৰতে তুমি মৰণৰ কাললৈকে থাকিব লাগিব। গতিকে এইখন ঘৰত তুমি লোকৰ ঘৰ বুলি নাভাবিবা। আজিৰ পৰা এইখন তোমাৰ নিজৰ ঘৰ, নিজৰ ঘৰৰ দৰেই থাকিবা। আৰু বোৱাৰী, তোমাক আমি জানি বুজিয়ে গাঁৱৰ পৰা বিয়া পাতি আনিছো। গাঁৱৰ ছোৱালীবিলাক সংস্কাৰী হয়, সেইবাবে। গতিকে সকলো নীতি নিয়ম সা সংস্কাৰ তুমি জীয়াই ৰাখিবা দেই। মা, মোৰ সংস্কাৰ মই কেতিয়াও পাহৰি নাই যোৱা। মায়ে সৰুৰ পৰা দিয়া শিক্ষা আৰু সংস্কাৰ মই মোৰ লগত লৈ আহিছোঁ। গতিকে মই সদায় এজনী ভাল বোৱাৰী হ'বলৈকে চেষ্টা কৰিম। তাতো যদি কেতিয়াবা কিবা ভুল কৰোঁ, তেতিয়া আপোনালোক দুজনতো মোৰ মা দেউতা আছেই মোক শুধৰাই দিবলৈ। মা দিবনে, দেউতা দিবনে মোক ভুল দেখিলে শুধৰাই? নিশ্চয় মাজনী, তোমাৰ ভুল দেখিলে আমি শুধৰাই দিম। এতিয়া যোৱা, ভিতৰলৈকে যোৱা। শুনিছানে ময়ূৰী? বোৱাৰীক ভিতৰলৈ লৈ যোৱা, তাইৰ ৰুমটো দেখাই দিয়াগৈ। পৰি আহা, তোমাৰ ৰুমটোলৈ মই লৈ যাওঁ তোমাক। বৰ্ণালী, ক আজিনো বাহিৰলৈ কি মনত পৰিলে? তোমালৈ মনত পৰিয়েই থাকে, কিন্তু জানাই নহয় কিমান পঢ়াৰ প্ৰেছাৰ, সেইবাবে ফোন কৰিম বুলিও ফোন কৰা নহয়। আজি তোমালৈ মই দৰকাৰ এটাতে ফোন কৰিছোঁ। তুমি ঘৰতে আছানে বাৰু? মই ঘৰতে আছোঁ। কোৱাচোন, কিনো দৰকাৰত আজি এই বাই এজনীলৈ মনত পৰিলে? মানে বা, চহৰত যে আমাৰ পৰীক্ষা হৈছে তুমি নাজানা নেকি? মই পৰীক্ষা দিছিলোঁ নহয়, এই পৰীক্ষা দিবলৈ আহিছিলোঁ, কিন্তু উভতি যাম বুলি ভাবিছিলোঁ। এতিয়া দেখোন সময় বহুত লেট হৈ গ'ল। গাঁৱলৈ যোৱা তেনেকৈ গাড়ী পোৱাই নাই। মোৰ যাবলৈ অকণমান অসুবিধাই হৈছে। লগত অহা কেইজনীও নিজৰ আত্মীয় কুটুম্ব চাই ঘৰা-ঘৰি গ'লগৈ। মইহে এতিয়া অকলে আছোঁ। সেয়েহে ভাবিছোঁ মই তোমালোকৰ ঘৰতে আজি ৰাতিটো থকাকৈ যাওঁ নেকি? তুমি এতিয়া বা কি কোৱা? কিন্তু তোমালোকৰ ঘৰত থাকিবলৈ নগ'লে মোৰ দেখোন আজি অসুবিধাই হ'ব। ৰাতিটো মই কেনেকৈ পাৰ কৰিম? বাহিৰজনী চহৰতে আছোঁ, আকৌ তুমিনো আকৌ থকালৈ কিয় চিন্তা কৰিব লাগে? আমাৰ ঘৰলৈকে আহা। তুমি আমাৰ ঘৰটো উলিয়াব পাৰিবা জানো? ৰ'বা, মই লোকেশ্যনটো তোমালৈ চেণ্ড কৰি দিম, তুমি সেইমতে আহি আমাৰ ঘৰত পাই যাবাহি। ঠিক আছে বা, তেতিয়াহ'লে এতিয়া লোকেশ্যনটো চেণ্ড কৰি দিয়া। লগৰ কেইজনীও ঘৰা-ঘৰি গ'ল যে মোৰ অকলে থাকি একেবাৰে ভাল লগা নাই। তোমাৰ ওচৰলৈ বহুত দিন যোৱা নাই, তোমাক লগ পাই মোৰ ভালেই লাগিব। সোনকালে পঠাই দিয়া। ৰ'বা, মই পঠাই আছোঁ। বৰ্ণালী, তই ঠিকেই পালিহি। মোৰ আকৌ চিন্তাই লাগিছিলে তোৰ আমাৰ ঘৰটো বিচৰাত প্ৰব্লেম হ'ব বুলি। যে কোৱা আৰু, প্ৰব্লেম কেনেকৈ হ'ব পাৰে? তুমি মোক লোকেশ্যনটো পঠাই দিছিলা দেখোন। সেইটো লোকেশ্যনকে মই গুগল মেপত চাৰ্চ কৰি ইয়াতে পাই গ'লোহি। আৰু যি হ'লেও এতিয়া কথা বতৰা নাপাতো, কথা বতৰা পাছতেই পাতিম। তই ইমান দূৰণিৰ পৰা আহিছ, তোৰ চাগে ভোকেই লাগিছে। যা, মুখ হাতকেইটা ধুই লওঁগৈ, মই তোৰ বাবে খাবলৈ কিবা এটা যোগাৰ কৰোঁ। বোৱাৰী, তুমি কাৰ লগত কথা পাতি আছা? এই ক'ৰ ছোৱালী আৰু আমাৰ ঘৰলৈ কিয় আহিছে? মা, এয়া মোৰ ভণ্টিয়ে হয়, মোৰ খুৰাৰ ছোৱালী। তাই চহৰত পৰীক্ষা দিবলৈ আহিছিলে। আজি পৰীক্ষা দি উভতি যাবলৈ তাইৰ অকণমান অসুবিধা হ'ল। জানেই নহয়, আমাৰ গাঁৱলৈ গধূলি সময়ত গাড়ীত তেনেকৈ নাযায়। সেইবাবে তাই আজি ৰাতিটোৰ বাবে আমাৰ ঘৰতে থাকোঁ বুলি গুচি আহিলে। খালি তই মোৰ লগতে আহ, তোৰ মুখ হাত ধুবলৈ মই দেখাই দিওঁগৈ। তুমি ইমান দূৰণিৰ পৰা এই চহৰখনত পৰীক্ষা দিবলৈ অকলেই আহিছানে? ইমানখন দূৰ অহা যোৱা কৰাতকৈ দেখোন ইয়াতে থাকি ল'ব পাৰা। এইখন ভাড়াঘৰ বুলিবলৈ দেখোন আছেই তোমালোকৰ। আপুনি এইটো কি কথা কৈছে? এইটো ভাড়াঘৰ? মই এইটো ভাড়াঘৰ বুলি ভাবি অহা নাই নহয়। মোৰ বৰ্তা ছোৱালীজনী আছে, সেইবাবে মই বেলেগৰ ঘৰত থাকিবলৈ ব্যৱস্থা কৰাতকৈ তাইৰ ওচৰলৈকে আহিলোঁ। মই ইয়ালৈ অহাৰ বাবে আপুনি বেয়া পাইছে নেকি? বেয়া পোৱা বুলিবলৈ কি আছে আৰু? এনেকৈ চিনা নাই জনা নাই ছোৱালী এজনী আৰু ৰাতি এটা থাকোঁ বুলিলে আহিব পাৰেনে? আমাৰ এই বোৱাৰীজনীও মোক নোসোধাকৈ যিকোনো এটা সিদ্ধান্ত লৈ পেলাই। মই এইটোৱেই বেয়া পাওঁ। এটা কথা, আজি আহিলে আৰু আজি ৰাতিটো থাকা, কিন্তু কালিলৈ যাবাগৈ আকৌ। আজি এইদৰে গাড়ী নোপোৱাৰ বাহানালৈ আমাৰ ঘৰত থাকিবলৈকে গুচি নাহিবা। হ'ব দিয়ক, আপোনাৰ কথাকেইটা শুনাৰ পাছত এতিয়া সুবিধা থকা হ'লে মই ক'ৰবালৈকে গ'লোহেঁতেন, কিন্তু এতিয়া মোৰো উপায় নাই। আপোনাৰ এনেকুৱা কথা শুনিও মই আপোনালোকৰ ঘৰতে আজি ৰাতিটোৰ বাবে থাকিব লাগিব। চিন্তা নকৰিব, আপোনাৰ পৰা এইখিনি ব্যৱহাৰ পোৱাৰ পাছত মই আৰু দ্বিতীয় দিন আপোনালোকৰ ঘৰলৈ অহাৰ কথা চিন্তাও নকৰোঁ। মই তোমাক এইবিলাক কৈছোঁ বুলি তুমি আকৌ বাহিৰা আগৰ লগাই নিদিবা দিয়ক। মই আপুনি কোৱা কথাকেইটা বাৰু বাক নকওঁ। এতিয়া বায়ে মোক মুখ হাত ধুবলৈ মাতি আছিল নহয়, মই বাৰ ওচৰলৈকে যাওঁ দিয়ক, যদি আপুনি বেয়া নাপায়। যোৱা।
আপুনিও যে মানুহ আৰু এই সাধাৰণ কথাটোকে ক'বলৈ এতিয়াই ন আহিব লাগেনে? দেউতা আৰু এওঁ কামৰ পৰা ভাগৰি জুগৰি ঘৰ সোমাইছেহিহে মাত্ৰ। অলপ পাছে পৰে ক'লেও হ'লহেঁতেন নহয়। এতিয়াইনো এইবিলাক কথা কি উলিয়াব লাগে? কি মনে মনে থকা বোৱাৰী, ভুল কৰি ল'বা নহয়, তাৰ পাছত ভুলটো লুকুৱাবলৈ চেষ্টা কৰিবা। কিন্তু মই তোমাৰ ভুল লুকুৱাব নোৱাৰো। তুমি এইটো বৰ ডাঙৰ ভুল কৰিছা। গতিকে এই কথাটো এওঁলোকে জনাটো উচিত। বুজিছো এওঁলোকে কথাটো জনাটো উচিত বুলি, কিন্তু এতিয়াই কিয়? অলপ পাছে পৰে ক'লেও হ'লহেঁতেন। আচলতে কথাটো কি ক'বা নে তোমালোকে? ভাৰ্গৱ বাবা, তুমিতো জানাই এইখন ঘৰৰ সকলো সিদ্ধান্ত মই আৰু দেউতাই লওঁ। বোৱাৰীয়ে কি কৰিছে জানা? তুমিতো কালিৰ পৰা ঘৰত নায়েই। ক'ৰবাৰ সম্বন্ধীয় ভনীয়েক এজনীক আনি আমাৰ ঘৰত এৰাতি ৰাখিছে। তাইতো মোক কথাটো সুধিব লাগে। আমাৰ ঘৰলৈ থকাকৈয়ে হওক বা এনেই হওক, আলহী অহাৰ আগত তাই মোক ক'ব লাগে নে নালাগে? সকলো সিদ্ধান্ত তাই নিজেই ল'ব লাগে নেকি? আৰু এইখন আমাৰতো ভাড়াঘৰ নহয়, যাৰে মন যায় তাকে আনি পেলাই ইয়াত ৰাখি পঠাবলৈ। তুমি তাইক কথাটো ভালকৈ বুজাই নোকোৱা কিয়? তুমি ভুল বুজিছে মা। মই তাইক নিজে ইয়ালৈ মতা নাই নহয়। তাই ইয়াত পৰীক্ষা দিবলৈ আহিছিল। উভতি যাবলৈ অসুবিধা হোৱাৰ বাবে তাই মোক ফোন কৰি সুধিলে তহঁতৰ ঘৰত থাকিবলৈ যাব পাৰিম নে বুলি। আৰু এনেকৈ সোধাৰ পাছত মই বাৰু কেনেকৈ না কম কওকচোন। সেয়ে মই মাতি পঠিয়ালোঁ। আৰু আপোনালোকেই কয় দেখোন এইখন তোমাৰ ঘৰ। এইখন যদি মোৰ ঘৰ হয়, এই সৰু সৰু সিদ্ধান্তবোৰ মই নিজে ল'ব নোৱাৰিম নে? ভাল থাকা বোৱাৰী, কিহৰ অধিকাৰত তুমি এইখন ঘৰ তোমাৰ বুলি কৈছা? ইয়াত তোমাৰ অৱদান কি? তুমি কালি পৰহি আহি এইখন ঘৰত সোমাইছাহিহে। কিন্তু এইখন ঘৰৰ প্ৰতিটো ইটাৰ পৰা শিলগুটিলৈকে মই টকা খৰচ কৰি থৈছো। এইখন ঘৰত মোৰ আৰু মাৰৰ বাহিৰে ভাৰ্গৱৰো অধিকাৰ নাই। ওলাই যা বুলি ক'লে সিও এতিয়াই ওলাই যাব লাগিব এইখন ঘৰৰ পৰা। দেউতা, আপুনিয়ে দেখোন মোক বিয়াৰ প্ৰথম দিনাই কৈছিল এইখন তোমাৰ নিজৰ ঘৰ, নিজৰ ঘৰৰ দৰে ভাবিবা বুলি। আৰু সেইবাবেহে এইখন মই নিজৰ ঘৰ বুলি ভাবোঁ। কিন্তু আজিলৈকে তেনেকুৱা মই কোনো সিদ্ধান্ত লোৱাই নাই আপোনালোকক নুসুধাকৈ। কালি মই বাধ্য হৈ তাইক মাতিবলগীয়া হ'ল। ছোৱালী এজনী এৰাতি থকাৰ বাবে ইমান এটা ডাঙৰ যে ঘটনা হ'বগৈ মই ভবাই নাছিলোঁ। ইমান সাধাৰণ কথাটো ইমান ডাঙৰ ইছ্যু কিয় কৰিছে আপোনালোকে? মনে থকা পৰি মা দেউতাৰ মুখে মুখে তৰ্ক নকৰিবা। মা আৰু দেউতাই একো ভুল কৰা নাই। তুমি ঘৰলৈ আলহী মতাৰ আগত বা যিয়ে হওক সকলো সৰুৰ পৰা ডাঙৰ কাম কৰাৰ আগত মা আৰু দেউতাৰ পাৰ্মিশ্যন লোৱাটো ভাল বুলি মই ভাবোঁ। গতিকে আজিৰ পৰা যি কৰিবা মা আৰু দেউতাৰ পাৰ্মিশ্যন লৈহে কৰিবা। দিয়ক, মই ইমানো ডাঙৰ ভুল একো কৰা নাছিলোঁ, যাৰ বাবে আপোনালোক সকলোৱে মোক এনেকৈ গালি পাৰিছে। ভৱিষ্যতে বাৰু মই তেনেকুৱা কোনো কামেই নকৰোঁ। বাবাতো ঘৈণীয়েৰক অকণমান শাসন কৰিবি। বৰ উৰিব লৈছে। বয়সত সৰু বুলিয়ে তাই সকলো ভুল আমি ক্ষমা কৰি দিব নোৱাৰো নহয়। গতিকে এতিয়াৰ পৰা অকণমান শাসন কৰিবলৈ চাবি। হ'ব দেউতা। কি হৈছে বাৰু ঘৰখনত? 8টা বাজিবৰ হ'ল। এতিয়ালৈকে পৰিস্মিতাই মোক চাহ একাপ দিয়া নাই দেখোন। তাই নাজানে নেকি মই যে চাহ খাবলৈ ৰখি আছোঁ বুলি? কৈছে কি আচলতে? আনদিনা দেখোন সোনকালে চাহ দিয়ে। আজি এতিয়ালৈকে চাহ দিব লাগে বুলি তাই গম পোৱা নাই নি বাৰু? নে তাই আজি শুই উঠা দেৰি হ'ল? বোৱাৰী মানুহ এজনী হৈ ইমান দেৰিলৈকে শুই থাকিব লাগে নেকি? সোনকালে উঠি শহুৰ শাহুৰক চাহ দিব লাগে, সেইকণো কথা নাজানেনে? কি হৈছে তাই? যাওঁচোন চাই আহোঁগৈ। কি আচৰিত, কিটচেনতো নাই দেখোন। এতিয়া মনত পৰিছে, যোৱা ৰাতি তাইক আমি তেনেকৈ কথা শুনোৱাৰ বাবে চাগে আজি খঙতে বিচনাৰ পৰা উঠাই নাই বিচাৰি। কিন্তু নক'লে কেনেকৈ হয়? তাইক এনেকৈ যদি নুবুজাওঁ কেনেকৈ হ'ব? কালি সেইজনী সম্বন্ধীয় ভনীয়েক আহি থাকি গ'ল। আৰু বা ক'ৰ কি মিতিৰ কুটুম আহি আমাৰ ঘৰত থাকিবলৈ লৈ কি ঠিকনা আছে? এইখন আমাৰ ভাড়াঘৰো নহয়, ধৰ্মশালাও নহয় যে যাৰে মন যায় চহৰলৈ আহি আমাৰ ঘৰত থাকি যাব। সেইবাবেহে মই তাইক সেইষাৰ কথা কৈছিলোঁ। বেয়া পালে কেনেকৈ হ'ব? মই ভাল কথাই কৈছোঁ। যাওঁচোন চাই আহোঁগৈ। সি কেনেবাকৈ এতিয়ালৈকে শুই আছে, ভালকৈ শিক্ষা এটা দিম। আচৰিত, তাই বাথৰুমতো মই চেক কৰিলোঁ, বাথৰুমতো নাই। বাহিৰতো চালোঁ, বাহিৰতো নাই। এই ৰাতিপুৱাৰ পৰাই তাই ক'লৈ গ'ল বাৰু? তাইতো মৰ্ণিং ৱাক কৰিবলৈও নাযায়, কিন্তু গ'ল ক'লৈ? ভাৰ্গৱ বেটা, ভাৰ্গৱ বেটা, শুনিছেনে নাই? পৰিস্মিতা ঘৰত নাই। ক'ত গৈছে তুমি কিবা জানা নেকি? কিয় জগাই আছা? মই নাজানো পৰিস্মিতা ক'লৈ গ'ল। মোক একো কোৱা নাই। বিচাৰা, ঘৰতে ক'ৰবাত আছে। নুবুজাই কিয়? মই অথনিৰে পৰা ঘৰৰ সকলোতে চালোঁ, ক'তো নাই। বাহিৰতো চালোঁ, ক'তো নাই। তাইতো ৰাতিপুৱাই মৰ্ণিং ৱাক কৰিবলৈও নাযায়। এই পুৱাই পুৱাই তাই গ'ল ক'লৈ? তুমি কথাটো কিয় গুৰুত্ব নিদিয়া? উঠাচোন। কৈছা তাই ক'ত যাবনো? ক'তো যোৱা নাই। তুমি মোৰ কথা কিয় বিশ্বাস নকৰা বাৰু? ফোন এটা লগোৱাচোন, ক'ত গৈছে আৰু ক'ত গৈছে খবৰ পালে মোক সোনকালে জনাবাহি দেই। মোৰ কিন্তু চিন্তাই লাগিছে। এনেকৈ বোৱাৰী মানুহে যদি পুৱাই পুৱাই ঘৰখনৰ পৰা নোহোৱা হ'লে কেনেকৈ হয় বাৰু? মা, এই ৰাতিপুৱাই কিয় ইমান হুলস্থুল কৰিব লাগে? মই তাইলৈ ফোন কৰিম দিয়া, তাৰ পাছত তোমাক জনাম। এতিয়া যোৱাচোন তুমি। কি যে ল'ৰা আৰু! মই যোৱাৰ পাছত আকৌ নুশুবা কিন্তু। তুমি পৰিস্মিতা ক'লৈ গ'ল খবৰ এটা সোনকালে কৰি মোক জনোৱা। হ'ব। তাই বাৰু কালি আমি তেনেকৈ কোৱাৰ বাবে ঘৰ এৰি গুচি গ'ল নেকি? কেনেবাকৈ যদি ঘৰ এৰি গৈছে বৰ ডাঙৰ কথা হ'ব। সৰু ছোৱালী, বৰকৈ গাত কথা লগাও নাই। কোনো ভুল সিদ্ধান্ত নল'লেই হয় আৰু। ভাৰ্গৱ ল'ৰাটো বৰ চিঙিলীয়া ল'ৰাৰ নিচিনা হৈ আছে।
ৰাতিপুৱাৰে পৰা মানুহজনী ঘৰত নাই। সি বাৰু ভালকৈ খবৰ এটা কৰিব পাৰে নাই? কি যে ল'ৰা নহয়, ইমান নিশ্চিন্তকে আছে। চিন্তা লাগিছে মোৰহে। বৰ ডাঙৰ কথা হ'ব বোৱাৰীজনীয়ে ঘৰ এৰি গ'লে। ছ'চাইটিত নাক উলিয়াব নোৱাৰা হ'ম। কি হ'ল? চিন্তা কৰি কৰি বহি আছা নেকি? ইমান চিন্তা কৰিব নালাগে দিয়া। ভাৰ্গৱ, ক'ৰবাত খবৰ পালানে? অলপতে তাই মোলৈ হোৱাটছআপত মেছেজ এটা কৰিছিল। তাই বোলে কিবা কাম এটাত ওলাই গৈছে। ৰাতিপুৱা মই শুই থকাৰ বাবে মোক জগাবলৈ বেয়া পালে, আৰু তোমালোকৰ ঘৰত নাছিলা যে, তুমিয়ে দেউতাই মৰ্ণিং ৱাক কৰিব কৈছিলা যে, সেইবাবে তাই আমাক নোকোৱাকৈ গুচি গ'ল। চিন্তা কৰিবলৈ মানা কৰিছে। দুপৰীয়ালৈ বোলে তাই ঘৰ আহি পাবহি। এতিয়াহে ৰক্ষা। ভাৰ্গৱ, মই কিন্তু পৰিস্মিতাৰ এইটো কথা একেবাৰে ভাল পোৱা নাই। আমি ঘৰত নথকাৰ অৱস্থাত তাই কাকো নজনোৱাকৈ এনেদৰে ওলাই যোৱাটো বাৰু উচিত নে? তুমিয়ে কোৱাচোন। এইবোৰ কথাকে ক'লে তাই আমাক বেয়া পায়। কি দৰকাৰ আমি নাথাকোঁতে তাই ঘৰৰ পৰা ওলাই যাবলৈ? আমিনো কিমান সময় মৰ্ণিং ৱাক কৰোঁ? আমি অহাৰ বাবে তাই অকণমানো ৰ'ব নোৱাৰিলে নে? এনে কি কাম আছে যাৰ বাবে তাই আমি মৰ্ণিং ৱাক কৰি উভতি অহালৈকে ৰখিব নোৱাৰিলে? তাই এনেকুৱা কথাবিলাক ময়ো ভাল নাপাওঁ। আৰু তুমি লক্ষ্য কৰিছানে? প্ৰথম অৱস্থাত তাই এইটো এনেকুৱা নাছিল। আজি অলপ দিনৰ পৰা তাই এনেকুৱা কৰিছে। আমাৰ সকলোকে অভাৰটেক কৰিব লৈছে কিছুমান কামত। এতিয়া মই মানুহটো ঘৰত থকাৰ অৱস্থাত মোক নোকোৱাকৈ তাই এনেকৈ দুপৰীয়ালৈকে বাৰু ঘৰৰ বাহিৰলৈ ওলাই যাব লাগেনে? আজি ঘূৰি আহিব দিয়া, দিম শিক্ষা এটা ভালকৈ। ঠিকেই কৈছা ভাৰ্গৱ। এতিয়াই তাইক আমি যদি চিধা নকৰোঁ, পিছত কিন্তু বৰ ডাঙৰ বিপদ হ'ব। মা, সেইকাৰণে দেউতা আৰু ময়ো সিদ্ধান্ত লৈছোঁ। পৰিস্মিতা ঘৰলৈ উভতি নহালৈকে আমিও অফিচলৈ নাযাওঁ। তাই আজি ঘৰ আহি পোৱাৰ পাছতহে আমি অফিচলৈ যাম। আমিও জানি যাব লাগিব তাইনো এনে কি ইমাৰ্জেঞ্চি কাম ওলালে যাৰ বাবে ৰাতিপুৱাই কাকো নজনোৱাকৈ যাব লগা হ'ল। তোমালোকৰ সিদ্ধান্তত ময়ো একমত। তাই আজি কলৈ গৈছিলে ভালকৈ সোধপোছ কৰিব লাগিব। দেউতা, মা, ভাৰ্গৱ, কি হ'ল? তোমালোক এনেকৈ ৰৈ আছা যে? হে বোৱাৰী, তুমি নিজকে ছোৱালী বুলি ভাবিছা নেকি? বতাহত চিলা উৰা দি বেছিকৈ উৰি ফুৰিবলৈ লৈছা যে? ঘৰৰ প্ৰতি তোমাৰ দায়িত্ব আৰু কৰ্তব্য পাহৰি গলা নেকি? তুমি ক'ত গৈছা সেইটোও কৈ যোৱাটো তুমি প্ৰয়োজনীয় বুলি নাভাবিলা? দেউতা, মই আচলতে এটা চাকৰিৰ সন্ধানত ওলাই গৈছিলোঁ, আৰু মই বিয়াৰ আগতে কাম কৰা ঠাইত আকৌ যোগদান কৰাৰ কথা ভাবিছোঁ। তুমি বাহিৰত গৈ কাম কৰাৰ প্ৰয়োজন নাই। দেউতা আৰু মোৰ উপাৰ্জনেৰে আমাৰ পৰিয়ালটোৰ বাবে যথেষ্ট। তুমিয়ে দেখোন কৈছিলা তুমি এগৰাকী ভাল আৰু আদৰ্শ বোৱাৰীহে হ'ম বুলি। এতিয়া আকৌ বাহিৰত গৈ কাম কৰাৰ পোকটো ক'ৰ পৰা সোমালে? ভাৰ্গৱ, তোমালোকৰ চিন্তা আৰু নিয়মবোৰ দেখি মোৰ হাঁহিহে উঠিছে। এফালে মোক সৰু ছোৱালী বুলি ভাবি মনে মনে থাকিবলৈ কোৱা, আৰু একো এটা কাম কৰিবলৈ নিদিয়া। কিন্তু পিছৰ মুহূৰ্তত যেতিয়া মই এটা সৰু সিদ্ধান্তও লওঁ, তেতিয়া তোমালোকৰ মনলৈ যি আহে তাকেই মোক কোৱা যে ইমান ডাঙৰ ঘৰ, কিন্তু সেয়া তোমালোকৰ। মোৰ ইয়াত কোনো অধিকাৰ নাই, কাৰণ ইয়াত মোৰ কোনো অৱদান নাই। বোৱাৰী, তুমি মোৰ কথাৰ ভুল ব্যাখ্যা কৰিলা। তোমাক মই এয়া কোৱা নাছিলো। চোৱা বোৱাৰী, প্ৰতিটো কথাৰ দুটা পক্ষ আছে, ইতিবাচক আৰু নেতিবাচক। তুমি মোৰ কথাবোৰ নেতিবাচকভাৱে গ্ৰহণ কৰিলা। এই ঘৰটো তোমাৰ নহয় বুলি মই কোৱা নাছিলো। তোমাৰো সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে, কিন্তু এবাৰ হ'লেও মোক নহ'লেও শাহুমাক কথাটো সুধিবলৈ কৈছিলো, কাৰণ তুমি বয়সত এতিয়াও বহুত সৰু। ক্ষেত্ৰত সঠিক সিদ্ধান্ত লোৱা আৰু উচিত অনুচিত বিচাৰ কৰাত এতিয়াও তুমি পৰিপক্ক হৈ উঠা নাই। বোৱাৰী, ভাৰ্গৱ আৰু দেউতাই ঠিক কথাই কৈছে। তোমাৰ শহু দেউতা তোমাৰ দেউতাৰ দৰেই। তেওঁ কথাবোৰ এনেকৈয়ে কয়। তোমাৰ দেউতাই জানো তোমাক কেতিয়াবা গালি পৰা নাছিল? এতিয়া যেনিবা শহু দেউতাই তোমাক গালি পাৰিলে, এইটো ইমান ডাঙৰ কথা হ'লনে? দেউতা, এইটো মোৰেই ঘৰ হয়, কিন্তু কৰ্তব্য খাতিৰতহে। আপুনি ঠিকেই কৈছে, মই অপৰিপক্ক। কিন্তু মোৰ কামৰ হিচাপ কৰাৰ সময়ত মোৰ অধিকাৰৰ কথা কিয় কোৱা নাছিল আপুনি? ময়ো জানো যে প্ৰতিটো বস্তুৰ দুটা পক্ষ থাকে। য'ত কৰ্তব্য আছে তাত অধিকাৰো আছে। হয়, মোৰ এই ঘৰ নিৰ্মাণত অৱদান নাই, কিন্তু ঘৰখনৰ সকলো কাম কোনোৱেও একো নোকোৱাকৈ মই সদায় কৰি যাওঁ। এই কথাটো বহুত বেছি কৰি পেলাইছা বোৱাৰী। মই বহুত বেছি কৰা নাই দেউতা, মই সকলো বুজি পাইছোঁ। আৰু এইটো মোৰ বাবে এটা শিক্ষা যে এগৰাকী ছোৱালীয়ে শহুৰেকৰ ঘৰত যিমানেই কৰ্তব্য পালন নকৰক কিয়, ঘৰৰ কাম যিমানেই নকৰক কিয়, তাইৰ কামৰ কোনো হিচাপ নাই আৰু কোনো মূল্য নাই। কি ক'ব বিচাৰিছা পৰী? তুমি ক'ব বিচাৰিছা নেকি যে এইখন ঘৰত তোমাৰ কোনো কৰ্তব্য নাই? নহয় ভাৰ্গৱ, নহয় মা। মই সকলো কৰ্তব্য পালন কৰিবলৈ সাজু, কিন্তু বিনিময়ত মই অধিকাৰ পোৱা উচিত। আৰু মই যে পুনৰ চাকৰিটোত যোগদান কৰিছোঁ, তাৰ কাৰণ হ'ল ময়ো আত্মসন্মানেৰে জীয়াই থাকিব বিচাৰোঁ। ময়ো এগৰাকী শিক্ষিতা ছোৱালী, কাৰণ ময়ো ডিগ্ৰী লাভ কৰিছোঁ। সেই শিক্ষা মই ব্যৱহাৰ কৰিব বিচাৰোঁ। আপোনালোক সকলোৱে বহুত উপাৰ্জন কৰিলেও মই সৰু হ'লেও চাকৰিটো কৰিব বিচাৰোঁ দেউতা। কি ক'বাচোন ভাৰ্গৱ? পাৰি, তুমি একেবাৰে সঠিক কথাকে কৈছা। আজি তোমাৰ পৰা মই এটা নতুন জ্ঞান লাভ কৰিলোঁ। সঁচাকৈ কাৰোবাৰ কৰ্তব্যৰ হিচাপ কৰিলে তেওঁক অধিকাৰ দিয়াও উচিত। তুমি কাম কৰাত মোৰ কোনো বাধা আৰু সমস্যা নাই। এই ঘৰটো তোমাৰো অধিকাৰ আছে, গতিকে তুমিও সিদ্ধান্ত ল'ব পাৰিবা। সকলো কথাৰ সিদ্ধান্ত লওঁতে তুমি আমাক সুধিব নালাগে, কিন্তু তুমি আমাক জনাবা, সেয়াই যথেষ্ট। আপুনি সঁচাকৈ কৈছেনে? বোৱাৰী, মই সঁচাকৈয়ে কৈছোঁ। এতিয়াৰ পৰা তুমি নিজৰ সিদ্ধান্ত নিজেই ল'ব পাৰিবা। আমি তোমাক কোনোদিন
এনেকৈ আৰু ডাঙৰ কথা নুশুনাও। স্মিতা, ক্ষমা কৰি দিবা। সঁচাকৈয়ে আমি বহুত ভুল কাম এটা কৰি আছিলোঁ। তুমি আমাৰ চকু খোল খুৱাই দিলা। চিন্তা নকৰিবা, এতিয়াৰ পৰা এনেকুৱা ভুল কেতিয়াও নকৰোঁ। পৰিস্মিতা, মোকো পাৰিলে ক্ষমা কৰি দিবা। ময়ো তোমাক বহুত ডমিনেট কৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। এতিয়াৰ পৰা কোনোদিন তেনেকুৱা নকৰোঁ। এতিয়া বাহিৰতে ৰৈ কথা পতা বহুত সময় হ'ল। আহা ভিতৰলৈ যাওঁ। তুমি ক'ত কেনেকৈ কাম কৰাৰ সিদ্ধান্ত লৈছা আমাক এবাৰ শুনাবতো লাগিব, নে কি কোৱা? হয়, আপোনালোকক মই সকলো কথাই জনাম। ব'লক এতিয়া ভিতৰলৈকে। মৰমৰ বন্ধু বান্ধৱীসকল, বিয়াৰ প্ৰথম দিনাই শহুৰ আৰু শাহুৱে বোৱাৰীগৰাকীক কয়, বোৱাৰী, এই ঘৰটো তোমাৰ আৰু তুমি আমাৰ ছোৱালী। তুমি নিজৰ ইচ্ছামতে ইয়াত থাকিব পাৰিবা। কিন্তু আচৰিত কথা যে দ্বিতীয় দিনাৰ পৰাই সেই ছোৱালীজনী বোৱাৰী হৈ পৰে আৰু বোৱাৰীজনীৰ অভাৱ ভুল এই সকলোবিলাক খুচৰিবলৈ আৰম্ভ কৰে। আৰু কেতিয়াবা কিবা কামত যদি অজানিতেও ভুল হয় তেতিয়া ঠাট্টা কৰে, বোৱাৰী, তোমাক মা দেউতাই একো শিকাই পঠোৱা নাই নেকি? সেইবাবে চাগৈ বোৱাৰীজনী কেতিয়াও ছোৱালী হ'ব নোৱাৰে। বোৱাৰীজনী কেৱল বোৱাৰী হৈয়ে থাকি যায়। মই কিবা ভুল কৈছোঁ নেকি?